প্ৰকাশ কৰিছে আপোনালোকৰ মন্তব্য শুনাব বিচাৰিছো মোক আপোনালোকে এৰি দিয়ক প্লিজ মই এয়ে কৈছো মানুহজনক বহুত আপোনালোকে হেৰি কৰিছে আৰু 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 আমাক নকৰিব প্লিজ অকমান ৰেসপেক্ট কৰক মোৰো প্ৰাইভেচিটো অকমান মোক আপোনালোকে এৰি দিয়ক প্লিজ মই এয়ে কৈছো মানুহজনক বহুত আপোনালোকে হেৰি কৰিছে আৰু 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 আমাক নকৰিব প্লিজ অকমান ৰেসপেক্ট কৰক মোৰো প্ৰাইভেচিটো অকমান মোক আপোনালোকে এৰি দিয়ক প্লিজ মই এয়ে কৈছো মানুহজনক বহুত আপোনালোকে হেৰি কৰিছে আৰু 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 আমাক নকৰিব এই মন্তব্য শুনিছে শ্যামকানু মহন্তৰ পত্নীৰ তেওঁ কৈছে আপোনালোকে আমাৰ এখেতৰ লগত বহুত হেৰি কৰিছে এটা কি হেৰি কৰিছে হেতু শ্যামকানু মহন্তৰ পত্নীয়ে জানিব আৰু তেওঁলোকক প্ৰশ্ন সোধাটো কৰবাত নহয় কৰবাত ভুল হৈছে বুলি কৈছে মন্তব্য কৰিছে আমাৰ লব বিচাৰিছো টিলছন বৰুৱা পেনিক এটেক আহিব চাব এনেকুৱা ধৰণৰ মন্তব্য কৰিছে পিতম বৰুৱাই লিখিছে কিহৰ প্ৰাইভেচি লাগে আৰু আপোনালোকক এনেকুৱা ধৰণৰ মন্তব্য কৰিছে ইনজামুল হকে লিখিছে জুবিনদাৰ মৃত্যুৰ দিনা তাই হাঁহিছিল আৰু আমাৰ উখা বন্ধ হৈ গৈছিল মন্তব্য কৰিছে তিলচন বৰাই লিখিছে পেনিক বাইদেউ বহু মানুহে লিখিছে শেল ৰহমানে লিখিছে জুবিনদাক শেষ কৰিলি তহতে পৰাগ বৰাই লিখিছে ফাঁচি দিব লাগে মিতালী গগৈ লিখিছে হাঁহি হাঁহি হাৰ্ট এটেক আহিছিল এইগৰাকীৰ দিগন্ত বৰাই লিখিছে কিহৰ বাবে প্ৰাইভেচি লাগে বুলি মন্তব্য কৰিছে প্ৰণৱজ্যোতি হাজৰিকা লিখিছে ভালেই হৈছে তহঁতি উচিত শিক্ষা পাইছ এনেকুৱা ধৰণৰ মন্তব্য কৰিছে পাপুমণি লহকৰে লিখিছে এহঁতক ফাঁচি দিব লাগে পুবালী লাহনে লিখিছে পেনিক এটেক অহাজনী নহয় জানো এনেকুৱা ধৰণৰ মন্তব্য কৰিছে ৰুমি ডেকা আজিও মানি ল'ব পৰা নাই দাদা আপুনি নাই বুলি ইহঁতক কেনেকৈ এৰো এনেকুৱা ধৰণৰ মন্তব্য কৰিছে নিৰুপম বৈশ্য কেনে